নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। এয়া দেখিছে ধপাত খেতি। হয়তো আপোনালোকে বহুতে ধপাত সেৱন কৰে বা খায়, কিন্তু হয়তো বহুতে এই ধপাত খেতি হয়তো আপোনালোকে দেখা নাই। হয়তো ধপাতৰ পাত কেনেকুৱা হয় বা খেতি কেনেকৈ কৰে সেইখিনি হয়তো আপোনালোকে ইমান অৱগত নহয়। আৰু আমাৰ যিবিলাক গাঁৱৰ মানুহ সিহঁতে হয়তো ধপাত খেতিৰ বিষয়ে বা ধপাত গছ দেখিছে, কিন্তু আপোনালোকে যিহেতু চহৰত থাকে, বেছিভাগ হয়তো সৰুৰ পৰাই চহৰত আছে, গতিকে আপোনালোকে হয়তো ধপাত দেখা নাই। হয়তো এনে যোনটো আমি যাক চাধা বুলি কওঁ বা খৈনী বুলি কওঁ, এই ধপাত গছ কেনেকুৱা, গতিকে ইয়াৰ ওপৰতে থুলমূল এটা আভাস দিয়াৰ কাৰণে মই আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু ভিডিঅ'টো মই এই কাৰণে কৰিলোঁ যে এতিয়ালৈকে যিহেতু ধপাত সেৱন নিষিদ্ধ যদিও, কিন্তু খেতিৰ ক্ষেত্ৰত বা খেতি কৰিব নালাগে বুলি তেনেকুৱা কোনো চৰকাৰী হয়তো নিৰ্দেশনা এতিয়ালৈকে দিয়া পৰিলক্ষিত হোৱা নাই, বা মই গম পোৱা মতে যে হয়তো বাধা নিষেধ এতিয়ালৈকে নাই, যাৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, আমাৰ নামনি অসমত হয়তো ধপাতৰ খেতি কম বেছি পৰিমাণে কৰা হয়, কিন্তু উজনি বা মধ্য অসমত আপোনালোকে সেইটো ছাইডত আপোনালোকে ধপাত খেতি কৰে নে নকৰে, গতিকে আপোনালোকে কমেণ্টত জনাব। আৰু খেতি সন্দৰ্ভে বিভিন্ন তথ্য বা এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নিশ্চয় কৰি ৰাখিব। আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব। কৃষক বন্ধুসকল, আহক ধপাতৰ পাত কেনেকুৱা হয়, হয়তো গছবিলাক কেনেকুৱা হয় মই আপোনালোকক দেখুৱাই লৈছোঁ, আৰু ইয়াৰ মাজে মাজে 2-4 কথা আপোনালোকক অৱগত কৰাম। গতিকে আহক ধপাতৰ গছ কেনেকুৱা হয়, পাত কেনেকুৱা হয় আমি প্ৰথমতে চাই লওঁ। এয়া দেখিছে, এইখন গোটেই ধপাতৰ খেতি। প্ৰায় ইয়াত 1.5 বিঘা মাটিত কৰা হৈছে আৰু বহুত লাভজনক খেতি। গতিকে মই প্ৰথমতে ধপাতৰ পাতবিলাক দেখুৱাই লৈছোঁ। এই ধপাতৰ পাত এনেকুৱা হয়, এয়া চাওক। হয়তো যিহেতু আপোনালোকে দেখা নাই আগতে, হয়তো বহুতে নেদেখিব পাৰে, আৰু চহৰ অঞ্চলত এইবিলাক খেতি তেনেকৈ দেখা নাপায়। যদি গাঁৱৰ মানুহ হয় তেনেহ'লে হয়তো আপোনালোকে জানিব পাৰে। আৰু আপোনালোকৰ ফালে এইটো খেতি কৰেই নাই, আপোনালোকে কিন্তু নিশ্চয় কমেণ্টত জনাব। একচুৱেলি মই নাজানো, আৰু মই এতিয়ালৈকে কোনো তেনেকুৱা ইউটিউবাৰে এই ধপাত খেতিৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰা মই দেখা নাই, আৰু যদিও কৰিছে মই চোৱা নাই। গতিকে মই ভাবিলোঁ যে এটা ভিডিঅ' বনাওঁ। যদি কোনোবা ইচ্ছুক খেতিয়কে কৰিব বিচাৰে, আৰু যদি আপোনালোকৰ ফালে বজাৰ চাহিদা আছে সেইটো বস্তুৰ, তেতিয়াহে কৰিব। আৰু যদি চাহিদা নাই তেনেহ'লে কৰিব নালাগে, কাৰণ যিকোনো খেতি কৰোঁতে হয়তো খৰচ পাতিৰ এটা কথা আহি যায়। গতিকে সেইখিনি বস্তু আপোনালোকে মন কৰিব। এয়া চাওক, এইবিলাক ধপাত খেতি, এইবিলাক ধপাতৰ পাত হয়। কৃষক বন্ধুসকল, এয়া দেখিছে, এইবিলাক আচলতে লাইন লাইন আমি যেনেকৈ বন্ধাকবি, ফুলকবি যেনেকৈ আমি ৰুওঁ তেনেকৈ ৰোৱা হয়। প্ৰথমতে গুটিৰ পৰা, বীজৰ পৰা পুলি প্ৰস্তুত কৰা হয়। প্ৰস্তুত কৰাৰ পিছত এনেকৈ শাৰীকৈ লগোৱা হয়, এনেকৈ লগাইছে। আৰু এয়া চাওক, এটা শাৰীৰ পৰা এটা শাৰীৰ দূৰত্ব প্ৰায় 18 ইঞ্চি তেনেকুৱা আছে, আৰু এটা পুলিৰ পৰা আন এটা পুলিৰ দূৰত্ব তেনেকুৱাই 12-15 ইঞ্চিমান হ'ব, এনেকুৱা। আৰু এইবিলাক আচলতে কৃষক বন্ধু কি কৰা হয়, যেতিয়া পাতবিলাক পূৰঠ হয়, এইবিলাক কি কৰে, কাটিব লাগে, কাটি ৰ'দত শুকাব লাগে, আৰু কেইবাবাৰো ৰ'দত শুকাই, চনচনীয়া ৰ'দত শুকাব লাগে। তাৰপিছতে সেইবিলাক যেতিয়া পুৰাণা হয় তেতিয়াহে হয়তো খোৱাৰ উপযোগী হয়, বা বজাৰত এইবিলাক আমাৰ খেতিয়কসকলে বিকে। আচলতে ধপাত খেতি এনেকুৱাই হয়, আৰু আমাৰ নামনি অসমত এই খেতিৰ কৰা হয়। গতিকে আপোনালোকৰ উজনি বা মধ্য অসমত যদি আপোনালোকে কৰে, বা মোৰ ভিডিঅ' যদি আপোনালোকে চাই আছে, আপোনালোকে নিশ্চয় জনাব যে আমাৰ ফালেও কৰে বুলি। আৰু আপোনালোকৰ কোন জিলা হয়, জিলাটো নিশ্চয় উল্লেখ কৰিলে মই ভাল পাম। কৃষক বন্ধুসকল, এই ধপাত খেতিৰ বিষয়ে অধিক তথ্য দিয়াৰ কাৰণে মই পৰৱৰ্তী সময়ত ভিডিঅ' প্ৰস্তুত কৰিম। আৰু ময়ো অহা বছৰ
এইবাৰ মই তুলনামূলকভাৱে পৰীক্ষামূলকভাৱে মই অলপ কৰিছোঁ, গতিকে অহা বছৰ অলপ বেছিকৈ কৰিম বুলি ভাবিছোঁ। হয়তো কোনে চাধা খায় নাখায় সেইটো পিছৰ কথা, যিহেতু এই খেতিৰ ওপৰত চৰকাৰে এতিয়ালৈকে কোনো নিষেধাজ্ঞা জাৰি কৰা নাই বা চৰকাৰে বাধা দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই, আৰু নামনি অসমত তেনেকৈ কৰে। কৃষক বন্ধুসকল, এইবিলাকে ধপাতৰ গছ।